নমস্কাৰ আৰম্ভ কৰিছো বিয়লিৰ খবৰ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী ৰাজ্যৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ লৈ আহিছো বহৰমপুৰ সমষ্টিক লৈ নতুন কৌশল কংগ্ৰেছৰ হঠাতে প্ৰফুল্ল মহন্তৰ দিছপুৰ আবাসত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে সাক্ষাৎ কৰিলে মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপক মহন্তৰ পুত্ৰৰ কংগ্ৰেছত যোগদান সন্দৰ্ভত পুনৰ চৰ্চা চলিছে 2026 নিৰ্বাচনৰ বহৰমপুৰৰ প্ৰাৰ্থী হ'ব নেকি শ্যামন্ত কাশ্যপ প্ৰফুল্ল মহন্তৰ স্বাস্থ্যৰ বুজ ললে কংগ্ৰেছ সাংসদজনে সৌজন্যমূলক এই সাক্ষাৎ বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰকিবুল হুছেইনে বৰহমপুৰ সমষ্টিক লৈ নতুন ৰণকৌশল এবাৰ কংগ্ৰেছৰ হঠাৎ প্ৰফুল্ল মহন্তৰ দিছপুৰ আবাসত আজি উপস্থিত হ'ল কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপকো সাক্ষাৎ কৰিছে আগন্তুক নিৰ্বাচনত শ্যামন্ত কাশ্যপে কংগ্ৰেছত যোগদান কৰিব পাৰে নেকি তেনেধৰণৰ চৰ্চা ৰাজনৈতিক মহলত ইতিমধ্যে চলি আছিল আৰু মহন্তৰ পুত্ৰৰ কংগ্ৰেছত যোগদান সন্দৰ্ভত আজি পুনৰ আলোচনা কৰা হয় 2026 নিৰ্বাচনৰ বৰহমপুৰৰ প্ৰাৰ্থী হ'ব পাৰে নেকি শ্যামন্ত কাশ্যপ আৰু লগতে প্ৰফুল্ল মহন্তৰ স্বাস্থ্যৰ আজি বুজ ললে সাংসদ ৰকিবুল হুছেইনে সৌজন্যমূলক এই সাক্ষাৎ বুলি ৰকিবুল হুছেইনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গাটো বহুত দিনৰ পৰা বেমাৰ হৈ আছে মই আহিমকৈ আহিব পৰা নাছিলোঁ আজি তেখেতৰ ঘৰলৈ গৈ মই তেখেতৰ পৰিয়ালৰ লগত কিছু সময় থাকি আমি ভাৱ বিনিময় কৰোঁ এইটো একেবাৰে একান্ত আপোনাৰ বেমাৰ এই খবৰ লোৱা যিটো সৌজন্যতামূলক সাক্ষাৎকাৰ তাত কোনো অন্য কাৰণ নাই কিন্তু বহু সময় থাকি কাৰণ তেখেতৰ এটা সময়ত মোৰ দেউতাৰ বেমাৰৰ সময়ত তেখেতে মুখ্যমন্ত্ৰী থকা অৱস্থাত তেখেতৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তকে পৰামৰ্শ কৰি সকলোৱে খবৰ লৈছিল সেই সময়ত মুখ্যমন্ত্ৰী থকাৰ কাৰণে বেমাৰৰ সময়ত যথেষ্ট সহায় কৰিছিল সেই কথা বতৰাবিলাক মই মনত পেলাইছোঁ তেওঁলোকৰ ওচৰত তেওঁলোকৰো মনত আছে গতিকে সেই সাক্ষাৎকাৰটো অতি ঘৰুৱা আৰু মই সেইকাৰণে মোৰ পৰিয়ালটোক লৈ তেখেতৰ লগত খবৰ ল'লোঁ আৰু তেখেতৰ পৰিয়ালটোৰ লগত কিছু সময় কথা সেই কথা বতৰাবিলাক আজি কোনো ধৰণৰ আমি তাত বহু সময় মই বহিলোঁ কোনো ধৰণৰ আলোচনা আপোনাৰ হোৱা নাই তেখেতৰ বেমাৰৰ খবৰ ল'লোঁ আৰু একেবাৰে ঘৰুৱা ভাৱত কাৰণ তেখেতে নগাঁৱৰে আছিলে নগাঁৱৰ একেবাৰে নাতি দূৰত ৱাকিং ষ্টেঞ্চত আমাৰ যিটো দেউতাৰ দিনৰ পৰা আমি থাকোঁ মই তাৰ লগতে তেওঁ ভাড়া আছিলে ভাড়া থকা সময়তে আমাৰ ওচৰ চুবুৰীয়া আছিলে গতিকে সেই কথা বতৰাবিলাক এতিয়া মনত পৰি আমি সেই কথাবিলাকে বেছি গুৰুত্ব দি পাতিলোঁ ঘৰুৱাভাৱে পৰিয়াল কেন্দ্ৰিক যিবিলাক কথা বতৰা পাতে তাত কোনো ৰাজনৈতিক এটা শব্দও মই তাত পতা নাই আৰু এয়া এক ঘৰুৱা সাক্ষাৎ আছিলে প্ৰতিক্ৰিয়া ইতিমধ্যে ৰকিবুল হুছেইনে কৰিছে তথাপিও এক নতুন সমীকৰণৰ কথা আহিছে চৰ্চালৈ এই সন্দৰ্ভত আমি অধিক তথ্য লাভ কৰিম আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন নিউজ ডেস্কৰ পৰা আছে বিপুল বহৰমপুৰ সমষ্টিক লৈ বৰ্তমান কংগ্ৰেছৰ এটা নতুন সমীকৰণ আহিছে পোহৰলৈ সমান্তৰালভাৱে আজি দিনটোতে প্ৰফুল্ল মহন্তৰ পুত্ৰক সাক্ষাৎ কৰিছে ৰকিবুল হুছেইনে আৰু ৰশ্মিতা চাওক পৰহি দিনাখনৰ পৰা সোমবাৰৰ পৰা পাৰ্লিয়ামেণ্ট আৰম্ভ হ'ব আৰু নতুন দিল্লীলৈ যোৱাৰ প্ৰাকমুহূৰ্তত আজি সপত্নীক তেখেতৰ পুত্ৰ আৰু পত্নীক লগত লৈ আজি দিছপুৰৰ চৰকাৰী বাসগৃহলৈ আহি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু তেখেতৰ সহধৰ্মিনী আৰু পুত্ৰ তেখেতসকলক সাক্ষাৎ কৰিছিলে কিন্তু এই সাক্ষাতে যথেষ্ট তাৎপৰ্য বহন কৰিছে কাৰণ এইকেইটা দিন যথেষ্ট গুণাগথা চলি আছিলে যে বৰহমপুৰ সমষ্টি যেতিয়া প্ৰফুল্ল কুমাৰ মহন্তই তেওঁ দলীয় টিকট লাভ নকৰিলে তাৰপিছত সেই সমষ্টিটো জিতু গোস্বামীয়ে বিজেপিয়ে দখলত আছে কিন্তু তাতে কংগ্ৰেছৰ যিগৰাকী তিনিবাৰৰ আছিলে সুৰেশ বৰা তেওঁ বিজেপিলৈ গুচি গৈছে গতিকে এতিয়া তাত কংগ্ৰেছৰ কোনো বিয়াগুম বা হেভিৱেট প্ৰাৰ্থী নাই আৰু সেইকাৰণে কংগ্ৰেছৰ বিশেষকৈ গৌৰৱ গগৈ হওক প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন বা ভূপেন কুমাৰ বৰা সকলোৱে এতিয়া আগ্ৰহ প্ৰকাশ কৰিছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰক কংগ্ৰেছত যোগদান কৰি বৰহমপুৰ সমষ্টিৰ টিকট দিব পাৰি নেকি আজি যদিও ৰকিবুল হুছেইনে কৈছে যে এই সাক্ষাৎ সৌজন্যমূলক সাক্ষাৎ কিন্তু এই সাক্ষাতে যথেষ্ট তাৎপৰ্য বহন কৰিছে এইকাৰণে যে 2011 চনত এই প্ৰফুল্ল কুমাৰ মহন্ত আৰু ৰকিবুল হুছেইনৰ মাজতে চামগুৰি বিধানসভা সমষ্টিত ফাইট হৈছিলে আৰু তেতিয়া ৰকিবুল হুছেইন জয় হৈছিলে গতিকে গোটেই জন্মলগ্নৰ পৰা যেটো অসম গণ পৰিষদৰ 85ৰ পৰা এতিয়ালৈকে আঞ্চলিকতাবাদৰ যিগৰাকী ধ্বজাবাহী নেতা এগৰাকী হ'ল প্ৰফুল্ল কুমাৰ মহন্ত গতিকে তেখেতৰ পুত্ৰৰ কথা ওলাই আছিল আমিয়ে ব্ৰেক কৰিছিলোঁ যে শ্যামন্ত কাশ্যপে কংগ্ৰেছত যোগদান কৰিব নেকি এতিয়া আমি আৰু এটা খবৰ পাইছোঁ যে প্ৰাক্তন অধ্যক্ষ গণেশ কুটুমৰ পুত্ৰ ডাক্তৰ শংকৰজ্যোতি কুটুম আৰু মাজুলীৰ পদ্মেশ্বৰ দলৰ পুত্ৰ প্ৰাক্তন মন্ত্ৰী এনেকুৱা দীঘলীয়া তালিকা প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰৰ সৈতে একেলগে তেখেতসকলে কংগ্ৰেছত যোগদান কৰাৰ যথেষ্ট সম্ভাৱনা আছে
গতিকে আজি যিহেতু সাক্ষাৎ কৰিলে আমি এক্সক্লুচিভলি কেৱল নিউজ 18 অসম নৰ্থ ইষ্টে এই বাতৰি আমি এককভাৱে আমি এই বাতৰি ব্ৰেক কৰিছোঁ আৰু ইয়াৰ পৰৱৰ্তী সময়তো ৰশ্মিতা আমি জনাব পাৰিম যে যদি প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰই কংগ্ৰেছত যোগদান কৰে গতিকে তেওঁৰ লগত আৰু কোনে কোনে যোগদান কৰিব পাৰে কিন্তু এই মুহূৰ্তলৈ আমি নাম পাইছোঁ যে শংকৰজ্যোতি কুটুম গণেশ কুটুম প্ৰয়াত গণেশ কুটুমৰ পুত্ৰ লগতে পদ্মেশ্বৰ দলে মাজুলীৰ বিধায়ক আছিল দুবাৰৰ তেখেতৰ পুত্ৰ যোগদান কৰিব বুলি আমি খবৰ পাইছোঁ গতিকে এনেধৰণৰ যিখিনি খবৰ আহে এই খবৰ আমাৰ দৰ্শক আমি জনাই থাকিম ৰশ্মিতা আৰু উপনিৰ্বাচন আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচন অকলেই কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে ছেপ্টেম্বৰ যেহেতু উপনিৰ্বাচন হোৱাৰ সম্ভাৱনা গতিকে খুব বেছি আগষ্ট মাহৰ ভিতৰতে যোগদান প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ সম্ভাৱনা আছে বিপুল হয় কংগ্ৰেছৰ যিখন পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং আছিল তাত জিতেন্দ্ৰ সিং গৌৰৱ গগৈ ভূপেন বৰা প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন দেৱব্ৰত শইকীয়া বা তেখেতসকলক কংগ্ৰেছৰ নেতৃত্ব সামূহিকভাৱে একেলগে প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহলৈ অহাৰ কথা আছিলে কিন্তু সেই সময়ত প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিয়াল নগাঁৱত আছিলে সেইকাৰণে সাক্ষাৎ হোৱা নাছিলে কিন্তু যিয়ে নহওক এতিয়া যোগদান পৰ্ব আজি অশোক শৰ্মাও তেওঁ পদত্যাগ কৰিছে বিজেপিৰ পৰা আৰু এতিয়া ৰাজেন গোহাঁই কথাটোও আছে আৰু বিনন্দ শইকীয়াৰ কথা আছে ডাক্তৰ মানসিং ৰংপিৰ কথা আছে গতিকে এইসকল নেতাই বিনন্দ শইকীয়াই যোগদান কৰিব বুলি আমি জানিব পাৰিছোঁ মানসিং ৰংপি 4বাৰৰ বিধায়ক তেওঁ যোগদান কৰিব বুলি গম পাইছোঁ কিন্তু আগষ্ট মাহত যে এটা যে ডাঙৰ যোগদান হ'ব কংগ্ৰেছত এই কথা নিশ্চিত আৰু আজিৰ যি প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত ৰকিবুল হুছেইনৰ পদাৰ্পণে এক বিশেষ তাৎপৰ্য বহন কৰিছে অসমৰ ৰাজনীতিত নিশ্চয় কবি বলে ধন্যবাদ আপোনালৈ আৰু আজিৰ দিনটোত বহৰমপুৰৰ সমষ্টিক লৈ গুণা কথা চলা নাই বুলি ঘোষণা কৰিলেও কিন্তু বৰ্তমান এয়া এক সৌজন্যমূলক সাক্ষাৎকাৰ বুলি ৰকিবুল হুছেইনে উল্লেখ কৰিছে কিন্তু বহৰমপুৰ সমষ্টিক লৈ এটা নতুন সমীকৰণ কংগ্ৰেছৰ আৰম্ভ হৈছে য'ত আজি প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত আজি পুত্ৰ শ্যামন্ত কাশ্যপক আজি সাক্ষাৎ কৰিছে লগতে প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্যৰ বুজ ল'লে সাংসদগৰাকীয়ে ইফালে বিধায়ক কমলাক্ষদে পুৰকাষ্টক পহুখেদা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সন্মুখতে পহুখেদা বিধায়কগৰাকীক কাটিগড়াত খহনীয়া পৰিদৰ্শনৰ সময়ছোৱাতে ৰাইজৰ উখল পৰি বিধায়কগৰাকী গো বেগ ধ্বনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিলে ৰাইজৰ কবলৰ পৰা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ গাড়ীত উঠি কোনোমতেহে পলায়ন কৰে কমলাক্ষদে পুৰকাষ্ট হয় কাটিগড়াৰ দৃশ্য দেখুৱাইছো কাটিগড়াত জালালপুৰত এনেদৰে মথাউৰি পৰিদৰ্শন কৰিবলৈ গৈছিল জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই বল্লেশ্বৰ নৈৰ স্লুইচ গেট পৰিদৰ্শনৰ সময়ছোৱাতে মন্ত্ৰীগৰাকী সংগ দিছিল উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষদে পুৰকাষ্ট হয় লগতে আছিল কাটিগড়াৰ প্ৰাক্তন বিধায়ক অমৰ চান্দ জৈন লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায় আৰু তেওঁলোকে এই খহনীয়া পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়ছোৱাতে এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ল গাড়ীৰ পৰা নামি অহাৰ লগে লগে কমলাক্ষৰ বিৰুদ্ধে গো বেগ ধ্বনি দিলে বিজেপি কৰ্মী সমৰ্থকে ইয়াৰ পিছতে ৰাইজৰ এই ৰুদ্ৰ ৰূপ দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে বিধায়কগৰাকীয়ে পৰৱৰ্তী সময়ত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বুজনিতহে শান্ত হয় উত্তেজিত লোকসকল ফোনলাইনত আছে এখনৰ পৰা অধিক জনাবলৈ অনিৰুদ্ধ লস্কৰ অনিৰুদ্ধ আজি পৰিস্থিতি বৰ্তমান খাম কাটিছে হয় ৰশ্মিতা আজি তাতে পীয়ুষ হাজৰিকা গৈছিলে জালালপুৰ অঞ্চলৰ স্লুইচ গেট কেইটা কেনেদৰে আছে এইবিলাক চোৱা চিতা কৰিবৰ কাৰণে তাতে গৈছিলে আৰু তাতে যেতিয়া কমলাক্ষদে পুৰকাষ্ট আহিছিলে তেতিয়া কাটিগড়ৰ মানুহবিলাক বা সমৰ্থক আছে যেতিয়া অমৰ চান্দ সমৰ্থক আছে কমলাক্ষৰ সমৰ্থক আছে নিজৰ মাজত এটা কাজিয়া লাগি গৈছে কিন্তু কিয়নো বহুত দিনৰ পৰা এটা কথা চলি আছে যে কমলাক্ষদে পুৰকাষ্ট কাটিগড়ৰ পৰা ইলেকশ্যন খেলিবৰ কাৰণে বিচাৰি আছে যিটো কাৰণে অমৰ চান্দ জৈনৰ সমৰ্থকসকলে এই কথাটো মানা নাই আৰু কাটিগড়ৰ মানুহৰ কথা হ'ল আমাৰ কাটিগড়ৰ কোনোবা এজন কাটিগড়ৰ পৰা খেলিব সেইটো কাৰণে আজি এই পৰিস্থিতি হৈছে অৰ্থাৎ খহনীয়া বা যি সমস্যা তেওঁলোকৰ আছিল তাৰ বিৰুদ্ধে নহয় অৰ্থাৎ সেই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলিহে কমলাক্ষৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ একদম ঠিক ৰশ্মিতা কিয়নো তাতে গৈছিলে আৰু বহুত দিনৰ পৰা এতিয়াতো আৰম্ভ হৈ গৈছে ইলেকশ্যন 26ৰ ইলেকশ্যনৰ প্ৰস্তুতি আহিছে ফ্লাড আহি থাকিব গৈ থাকিব কিন্তু তাৰ মাজতে কোনে কাটিগড়ৰ চিটখন দখল কৰিব এতিয়া কংগ্ৰেছৰ তাতে আছে চিটখন এই বিজেপি কেনেকুৱা এই চিটখন লাভ কৰিব পাৰে সেইটোলৈ এটা চৰ্চা চলি আছে আৰু কমলাক্ষৰ ইচ্ছা যে কাটিগড়ৰ পৰা এই ইলেকশ্যনটো খেলিব যিটো কাৰণে কাটিগড়ৰ মানুহবিলাকে মানা নাই আৰু স্থানীয় ৰাইজ আছিল কেৱল বিজেপি সমৰ্থক আছিল ইয়াতে বেছিভাগেই অমৰ চান্দ জৈন আজি অমৰ চান্দ জৈনক দেখা গৈছে পীয়ুষ হাজৰিকাৰ লগতে আছিলে কাটিগড়ৰ এই স্থায়ী অঞ্চলখন দেখাই আছিলে সি
ক'ত ক'ত এনেকুৱা বানপানীৰ পৰিস্থিতি কেনেকুৱা হয় কাটিগড়াত সি দেখাই আছিলে তাতেই তাৰ লগত তাতে কমলাক্ষী পট্টাচাৰ্য উপস্থিত হৈছিলে যিটো মানা নাই মানুহবিলাকে তাতে তাৰ ইয়াতে কিয় আহিছে বুলি ধন্যবাদ অনিৰুদ্ধ আফালে বিজেপি ত্যাগৰ আনুষ্ঠানিক ঘোষণা কৰিছে নলবাৰীৰ প্ৰাক্তন সাংসদ অশোক শৰ্মাই আগষ্টৰ 8 বা 9 তাৰিখে ত্যাগ কৰিব বিজেপি কংগ্ৰেছত যোগদান কৰাৰ ইংগিত দিছে অশোক শৰ্মাই সংবাদমেল পাতি তেওঁ ইতিমধ্যে এই কথা ব্যক্ত কৰিছে আৰু বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপি দলত গণতন্ত্ৰৰ অভাৱ বুলি মন্তব্য কৰিছে অশোক শৰ্মাই বিজেপিৰ বাবে সমাজ আজি ভীতিগ্ৰস্ত বুলি সমালোচনা কংগ্ৰেছক এক প্ৰকাৰ প্ৰশংসাৰে উপচালে অশোক শৰ্মাই মোৰ শত্ৰুপক্ষৰ নিকৃষ্ট ষড়যন্ত্ৰৰ এক সুন্দৰ উদাহৰণ কাৰণ যদি 40,000 সমৰ্থকক লৈ যাব পৰা কোনোবা এটা ৰাজনৈতিক দল থাকে তেনেহ'লে তেওঁ বহুত কিবাখানি কৰিব পাৰে মই সিমানটো আজিলৈ কেতিয়াও কতো দাবী কৰা নাই কিন্তু সেই ষড়যন্ত্ৰকাৰীসকলে সেইটোৰে এটা বিৰূপ প্ৰভাৱ পেলোৱাৰ কাৰণে চিন্তা চৰ্চা চলাইছে আৰু মই দেখিছোঁ মোৰ সেই কথাটোৰ পিছত আমাৰ নিষ্ক্ৰিয় ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল সক্ৰিয় হৈ বিভিন্ন ঠাইত ঘূৰি আছে মই কিছুদিন আগত বাজেনীত এজন সতীৰ্থৰ এটা মন্দিৰ লোৱা ঘৰত গৈছিলোঁ কাৰ্যসূচীত গৈছিলোঁ আৰু সেইটোকে এটা অপপ্ৰচাৰ চলাই কংগ্ৰেছৰ মিটিং পতা বুলি কৈ তাত কিয় গৈছিল বুলি সাধাৰণ কৰ্মীবিলাকক প্ৰশ্ন সুধিছে মণ্ডল বা অন্যান্য পৰ্যায়ৰ বিষয়ববীয়াসকলে যিসকলে ইলেকশ্যন আহিলে বছৰ বছৰ ধৰি কথাই নাপাতে তেওঁলোকে সেই ঘৰ লোৱা অনুষ্ঠানটোত ভাগ লোৱাৰ কাৰণেও প্ৰশ্ন সুধিছে গতিকে তেনেকুৱা অপপ্ৰচাৰেৰে মোক তথা ৰাইজক বিভ্ৰান্ত কৰাৰ যি কথা ওলাইছে সেই কথাবিলাক মই নস্যাৎ কৰোঁ মই 40,000 কাৰ্যকৰ্তাক লৈ বিজেপি ত্যাগ কৰিম বুলি বা অন্য দলত যোগদান কৰিম বুলি মই কেতিয়াও কোৱা নাছিলোঁ আৰু আজিও নকওঁ কিন্তু এই বিগত কিছুদিন ধৰি মোৰ ওপৰত হোৱা অত্যাচাৰ বা তাৰ ন্যায় বিচাৰি মই মাননীয় ৰাজ্যিক সভাপতি মহোদয়ক যি পত্ৰ প্ৰেৰণ কৰিছিলোঁ তাৰ পৰিপ্ৰেক্ষিতত একো উত্তৰ নোহোৱাৰ কাৰণে মই নিজৰ কিছু কথা লিখি উলিয়াই আনিছোঁ মই সেইটো আপোনালোকক পাঠ কৰি দিছোঁ আপোনালোক আটাই নিশ্চয় গম পায় যে যোৱা 20 মে 2024 তাৰিখে মোক কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ দিয়াৰ লগতে আমাৰ দলৰ মাননীয় ৰাজ্যিক সভাপতি মহোদয়ক বিগত 3 বছৰত মোৰ ওপৰত হোৱা অন্যায়ৰ কথা বিতংভাৱে জনাই তাৰ এটা সমাধান বিচাৰিছিল নুমলীগড় NRLৰ নগৰাঞ্চলত বিদ্যুৎপৃষ্ট হৈ বন্যহস্তীৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ ঘটনাস্থলীত উপস্থিত হ'ল তদন্তকাৰী দল নগৰাঞ্চলত বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা বন্যহস্তীটো গোপনে পুতি থৈছিল নগৰাঞ্চলৰ NRLৰ একাংশ বিষয়াই উক্ত ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ মুখ্য বন সংৰক্ষক ৰাজেন্দ্ৰ গৰৱালৰ নেতৃত্বত ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ দলটো ঘটনা সন্দৰ্ভত ইতিমধ্যে বন বিভাগ আৰু কেইবাটাও দল সংগঠনে ৰুজু কৰিছে গোচৰ সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি বৰ্তমানেও এক চাঞ্চল্যই বিৰাজ কৰি আছে উল্লেখযোগ্য যে নুমলীগড়ৰ NRL নগৰাঞ্চলত বিদ্যুৎপৃষ্ট হৈ মৃত্যু হৈছিল এইটো বন্যহস্তী যিটো বন্যহস্তী গোপনে পুতি থৈছিল NRLৰ একাংশ বিষয়াই আৰু এই ঘটনাৰ পিছতে বিভিন্ন দল সংগঠনে নুমলীগড় থানাত ৰুজু কৰিছিল এজাহাৰ NRLৰ নগৰাঞ্চলৰ প্ৰবন্ধক বেদাংগ কাশ্যপ আৰু নগৰাঞ্চলৰ মহাপ্ৰবন্ধক উজ্জ্বল নয়ন সন্দিকৈৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট সমিতি টাই আহোম ছাত্ৰ সন্থাই ৰুজু কৰিছিল গোচৰ ঘটনাত জড়িতসকলক বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছিল উল্লেখযোগ্য যে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈছিল বন বিভাগৰ এটা দল গোলাঘাটৰ DFO উপস্থিত হৈ মৃত হাতীটো গাঁতৰ পৰা খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছিল ৰহস্যজনকভাৱে NRLৰ একাংশ বিষয়াৰ নেতৃত্বত পুতি থোৱা হৈছিল এই মৃত হাতীটো মই কালি যি কৈ মই কালি মোৰখিনি কথা ক'লো আমাৰ এনকুৱাৰী টিম এইটো ষ্টেট গভৰ্ণমেণ্টে এইটো টিম তেওঁলোকে এনকুৱাৰী এটা কৰিব দিছে এজন CCF ৰেংকৰ অফিচাৰ দিছে তেওঁ যিখিনি ফুড পোষ্ট কৰিব লাগে প্লেচ অফ অকাৰেঞ্চ এডজইনিং এৰিয়া চব চালে আৰু তেওঁ কি কৰিব কি নকৰিব এইটো মই ক'ব নোৱাৰিছোঁ কিন্তু তেওঁ যিখিনি তেওঁ বিচাৰে সেইখিনি তেওঁ আমি আমাৰ প্ৰচেছটো এনেকুৱা পটককৈ এজন উঠাই দিব নোৱাৰোঁ আমি য'ত যেনেকৈ আমাৰ অফেন্স ৰেজিষ্টাৰ মই কালিয়ে কৈছোঁ অফেন্স এটা ৰেজিষ্টাৰ হৈছে আমাৰ
গতিকে আমাৰ যিজন আয়ো আছে তেওঁ বিহিত ব্যৱস্থা কৰি আছে। হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ নুমলীগড় শোধনাগাৰৰ নগৰ অঞ্চলত আৰু নগৰ অঞ্চলত বৰ্তমান আহি উপস্থিত হৈছে বন বিভাগৰ এটা তদন্তকাৰী দল ইতিমধ্যে এই স্থানত আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ লগত আছে ৰাজেন্দ্ৰ গোৱেল মুখ্য বন সংৰক্ষক। তেওঁৰ নেতৃত্বতেই গোলাঘাট জিলাৰ DFO আছে। DFO সহ এটা বৃহৎ টীমে এই সমগ্ৰ ঘটনাস্থলী পৰিদৰ্শন কৰিছে আৰু পৰিদৰ্শন কৰি তেওঁলোকৰ লগত আছে নুমলীগড় শোধনাগাৰৰ মহাপ্ৰবন্ধক মিণ্টু সন্দিকৈকে ধৰি এটা বৃহৎ টীমে এই সমগ্ৰ ঘটনাটো তদন্ত ইতিমধ্যে অব্যাহত ৰাখিছে। আৰু এটা কথা ক'ব লাগিব, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। মই কেমেৰা সতীৰ্থ সেই পৰিৱেশটো দেখাই কম, এই স্থানতেই আচলতে বন্যহস্তীটো মৃত্যু হোৱাৰ পিছতেই গোপনে আচলতে নুমলীগড় নগৰ অঞ্চলৰ একাংশ বিষয়াই আচলতে মিলিত হৈ বন্যহস্তীটো পুতি থৈছিলে আৰু তাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু পোহৰলৈ অহাৰ পিছত সমগ্ৰ ঘটনা বন বিভাগ আৰু নুমলীগড়ৰ উচ্চপদস্থ এটা বিষয়া দল উপস্থিত হৈ তেওঁলোকে সমগ্ৰ ঘটনাটো পোহৰলৈ আনে আৰু পোহৰলৈ অনাৰ পিছত হাতীটোক খানি যোৱাকালি দেখা পোৱা গৈছিলে। যোৱাকালি তেওঁলোকে শুক্ৰবাৰ দিনটোত আচলতে তেওঁলোকে হাতীটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে আৰু সম্পন্ন কৰি বৰ্তমান এটা ৰাজ্যিক পৰ্যায়ৰ আচলতে তদন্ত সমিতি ইতিমধ্যে গঠন কৰিছে আৰু গঠন কৰি সমগ্ৰ ঘটনাটো বৰ্তমানো তদন্ত অব্যাহত ৰাখিছে। আৰু আজি কিছু সময়ৰ আগতেই দেখা পোৱা গৈছে ৰাজেন্দ্ৰ গোৱেলৰ নেতৃত্বত সেই তদন্তকাৰী দলটো ইয়াত উপস্থিত হয় আৰু উপস্থিত হৈ তেওঁলোকে তদন্ত বৰ্তমান অব্যাহত ৰাখিছে। মংগলদৈত শক্তি বিভাগৰ কৰ্মচাৰীক আক্ৰমণত জড়িত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ জালত পৰিছে মিনহাজুল হক নামৰ অভিযুক্ত। আত্মীয়ৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত মিনহাজুল হক নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে মংগলদৈ শক্তি বিভাগৰ কৰ্মচাৰী আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে আজি কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। মংগলদৈ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে। শুকুৰবাৰে শক্তি বিভাগৰ কৰ্মচাৰীক আক্ৰমণ কৰা ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। উল্লেখযোগ্য যে মংগলদৈত শুকুৰবাৰে শক্তি বিভাগৰ কৰ্মচাৰীক প্ৰহাৰ কৰিছিল একাংশ লোকে। স্মাৰ্ট মিটাৰ লগাবলৈ যোৱা 3 কৰ্মচাৰীক নিৰ্মম প্ৰহাৰ কৰিছিল। আক্ৰমণত আহত হৈছিল মংগলদৈ বিদ্যুৎ উপ সংমণ্ডলৰ সহকাৰী অভিযন্তা ৰাহুল ডেকা, সহায়ক অৰ্জুন পণ্ডিত আৰু কৰ্মচাৰী ৰবীন দাস। সৰু ঠেকেৰাবাৰীৰ মোল্লাপাৰাত প্ৰায় 2 শতাধিক লোকে কৰ্মচাৰী কেইজনক আগুৰি ধৰি প্ৰথমে বিভিন্ন প্ৰশ্ন বানেৰে থকা সৰকা কৰাৰ পিছতেই একাংশই আক্ৰমণ কৰে। পিছত কোনোমতেহে উত্তেজিত লোকসকলৰ কবলৰ পৰা ওলাই আহি মংগলদৈ থানাত উপস্থিত হৈছিল কৰ্মচাৰী কেইজন। আমার দাবি মানিবই লাগিব। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। আমার দাবি মানিবই লাগিব, আমার দাবি মানিবই লাগিব। বিদ্যুৎ কৰ্মচাৰীৰ ওপৰত কোনোদিনে অত্যাচাৰ সহ্য কৰা নহব। বিদ্যুৎ কৰ্মচাৰী আমি দিনে নিশাই আমি কৰ্মত অৱতীৰ্ণ হ'ব লাগে, কাৰণ আমি 24 ঘণ্টাই গ্ৰাহকসকলক বিজুলী যোগান ধৰাটো আমাৰ এটা কৰ্তব্য। কিন্তু উদ্বেগজনকভাৱে আমাৰ গ্ৰাহকসকলে কালি যিটো ঘটনা সংঘটিত কৰিলে আমি অতি আচৰিত হোৱাই নহয়, আমাৰ প্ৰাণক লৈ এক শংকাৰ সৃষ্টি হৈছে। আপোনালোকে জানি আচৰিত নহ'ব, তাত প্ৰায় 150-200 মানে জনসাধাৰণ। তেওঁলোকৰ নামসমূহ উল্লেখ কৰি দিয়া হৈছে নেকি? এজাহাৰত নাম উল্লেখ কৰি দিয়া হৈছে নেকি? যিহেতু আপোনালোকে এজাহাৰ দাখিল কৰিছে থানাত। হয়, তেখেতসকলৰ আমি নাম উল্লেখ কৰি দিছোঁ। তেখেতৰ নাম হৈছে ৰেকিবুল জামান আৰু ৰেজাউল আলী। তেখেতসকলে মূলতঃ গোটেই ঘটনাটোত আগভাগ লৈছিল আৰু তেখেতসকলৰ লগত আনসকলে সম্পূৰ্ণৰূপে সহযোগ কৰিছিল। আমি নিৰাপত্তাহীনতা ভুগিছোঁ। আমি কাম কৰিব যাবলৈ আমি ভয় লগা পৰিস্থিতি হৈছে আৰু ওপৰৰ পৰা আমি ৰিভিনিউৰ যিটো কালেকশ্যন কৰিব লাগে সেই কালেকশ্যনত গ'লেও আমাক মানে ভাল ব্যৱহাৰ নকৰে। এই ক্ষেত্ৰত আমি প্ৰতিবাদী কাৰ্যসূচী আমি অংশগ্ৰহণ কৰিছোঁ, প্ৰতিবাদী কাৰ্যসূচীত বহিছোঁ আৰু যদি এই নকৰে তেনেহ'লে আমি পৰৱৰ্তী সময়ত ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি সাজু আছোঁ। যোৱাকালি স্মাৰ্ট মিটাৰ খুৱাব যোৱাৰ কাৰণে বিদ্যুৎ কৰ্মচাৰীসকলৰ ওপৰত যি ধৰণৰ অত্যাচাৰ কৰিছে ইয়াক ছাত্ৰ সন্থাৰ তৰফৰ পৰা নিন্দা কৰিছোঁ, গৰিহণা জনাইছোঁ আৰু আক্ৰমণকাৰীসকলক যাতে আৰক্ষীয়ে যাতে অনতিপলমে গ্ৰেপ্তাৰ কৰি এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে আগন্তুক সময়ত নঘটে তাৰ কাৰণে আৰক্ষীয়ে অতি সোনকালে তেওঁলোকে তৎপৰতাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
বেংগালুৰু আৰক্ষীৰ জালত পৰিল অসমৰ যুৱক আত্মগোপন কৰি থকা আনোৱাৰ হুছেইন নামৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে হাইলাকান্দিৰ আনোৱাৰৰ বিৰুদ্ধে নাবালিকাক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে বেংগালুৰুৰ হাল আৰক্ষী থানাত গোচৰ ৰুজু কৰা হ'ল ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল আনোৱাৰে মহানগৰী লাষ্ট গেটৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল বেংগালুৰু আৰক্ষী পক্সো আইনৰ অধীনত আনোৱাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ল আনোৱাৰক ট্ৰানজিট ৰিমাণ্ডলৈ নিয়া হ'ব বুলি জানিব পৰা গৈছে আৰু ফোন লাইনত আছে অধিক জনাবলৈ আমাৰ সাংবাদিক বিৰিঞ্চি সমগ্ৰ ঘটনা বৰ্তমান কি পৰ্যায়ত আছে নিশ্চয় ৰশ্মিতা যে আচলতে এইগৰাকী হাইলাকান্দিৰ আচলতে যুৱক আনোৱাৰ হুছেইন আচলতে কামৰ সন্ধানত বেংগলোৰত কিছুদিনৰ পূৰ্বে গৈছিল আৰু ইয়াৰ পাছত এগৰাকী কিশোৰীক আচলতে নিৰ্যাতন চলোৱাৰ যি অভিযোগ উঠিছিল আৰু সেই অভিযোগৰ ভিত্তিত বাংগালোৰৰ হাল আৰক্ষী থানাত 505/2024 নম্বৰ এটা গোচৰ ৰুজু হৈছিল আৰু গোচৰ ৰুজু হোৱাৰ পাছতে পলায়ন কৰিছিল এগৰাকী যুৱকে আৰু পলাই আহি গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত বাহৰ পাতি আছিল আৰু সেই সময়ত বেংগালুৰু আৰক্ষী আচলতে তেওঁৰ মোবাইল ট্ৰেচ কৰিছিল বা তেওঁৰ বিভিন্ন উৎসৰ জৰিয়তে গম পাইছিল যে গুৱাহাটীৰ কোন স্থানত আছিল আৰু আজি যিহেতু পুৱাৰ ভাগত যেতিয়া দিছপুৰৰ লাষ্ট গেট অঞ্চলত যেতিয়া তেওঁ বাহৰ পাতি আছিল এটা লজত আৰু সেই লজৰ পৰাই আচলতে দিছপুৰ আৰক্ষীৰ সহযোগত বাংগালুৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ট্ৰেনজিট ৰিমাণ্ডত লৈ ইতিমধ্যে বাংগালুৰুলৈ ৰাওনা হৈছে সেই দলটো আৰু দেখা পোৱা যে এগৰাকী কিশোৰীক আচলতে যৌন নিৰ্যাতনৰ গোচৰ চলোৱাৰ অভিযোগ উঠিছিল এগৰাকী আনোৱাৰ হুছেইনৰ বিৰুদ্ধে হাইলাকান্দিৰ এগৰাকী যুৱক আচলতে কামৰ সন্ধানত গৈছিল গৈ এনেধৰণৰ এটা তেওঁ আচলতে কৰ্ম কৰিলে আৰু তাৰ পাছতে আচলতে আৰক্ষী ৰোষত পৰিছিল গতিকে এই সমগ্ৰ ঘটনাত আচলতে দিছপুৰ আৰক্ষীও যথেষ্ট সহায় কৰিছে বাংগালুৰু আৰক্ষীক আৰু দিছপুৰ আৰক্ষী আগত স্বীকাৰ কৰিছে তেওঁ তেনেধৰণৰ এটা ঘটনা সংঘটিত কৰিছে আৰু তাৰ পাছতে যে তেওঁ গোচৰ ৰুজু কৰাৰ পাছতে যে পলায়ন কৰিছে সেই সকলোখিনি কথা কিন্তু দিছপুৰ আৰক্ষীয়ে যেতিয়া জেৰা কৰিছিল থানাত তেতিয়া সেই সকলোখিনি কথা তেওঁ স্বীকাৰ কৰিছে ধন্যবাদ বিৰিঞ্চি গুৱাহাটী মহানগৰীৰ উবেৰ বাইক চালকৰ দাদাগিৰি অতিৰিক্ত ভাড়া বিচাৰি যুৱতী সাংবাদিকক অভব্য আচৰণ কৰিলে উবেৰ চালকে যুৱতী সাংবাদিকৰ লগত প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হয় চালকজন পৰৱৰ্তী সময়ছোৱাত যুৱতীগৰাকীৰ মোবাইল ভাঙি দিয়াৰ ভাবুকি দিয়ে উবেৰ চালকজনে ঘটনাক লৈ দিছপুৰ আৰক্ষীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে নিয়ম নিজে নবনাব নহয় আপোনালোকৰ নিয়মবিলাক কোনে বনায় আমি গম পাব লাগিব না আমি গম পাব লাগিব আমি গম পাব লাগিব না আপোনাক কোনে নিয়ম বনাইছে নিয়ম নিজে নবনাব আমিও কষ্ট কৰি পইচা বুজি পাইছে নহয় আপুনি কিয় নিয়ম বনাব আপুনি পিছত নিজে অফলাইন কৰক ব্যৱস্থা আপুনি অফলাইন ব্যৱস্থা কৰক আপোনালোকে নিয়ম বনাব আমিওতো কষ্ট কৰি পইচা উপাৰ্জন কৰোঁ নহয় আপোনালোকৰ নিয়মবিলাক কোনে বনায় আমি গম পাব লাগিব না আমি গম পাব লাগিব আমি গম পাব লাগিব না আপোনাক কোনে নিয়ম বনাইছে নিয়ম নিজে নবনাব আমিও কষ্ট কৰি পইচা উপাৰ্জন বুজি পাইছে নহয় আপুনি কিয় নিয়ম বনাব আপুনি পিছত নিজে অফলাইন কৰক ব্যৱস্থা আপুনি অফলাইন ব্যৱস্থা কৰক আপোনালোকে নিয়ম বনাব আমিওতো কষ্ট কৰি পইচা উপাৰ্জন কৰোঁ নহয় আপোনালোকৰ নিয়মটো কোনে বনাইছে ভাঙক আপুনি আহকচোন আহকচোন আপুনি নহয় আপোনালোকৰ নিয়মবিলাক কোনে বনায় উবেৰ বাইক চালকৰ দাদাগিৰি দেখিবলৈ পোৱা গ'ল আৰু অভদ্ৰ আচৰণ এইগৰাকী উবেৰ চালকৰ আৰু সততে প্ৰায় এনেধৰণৰ উবেৰ চালকে এনেধৰণৰ গ্ৰাহকক অতিৰিক্ত ভাড়া বিচাৰি আতিশয্য চলাই থকাৰ বহু ঘটনা আছে কিন্তু এইবাৰ এগৰাকী যুৱতী সাংবাদিকক এনেদৰে অভব্য আচৰণ এগৰাকী উবেৰ চালকৰ আৰু ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত এইগৰাকী চালকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে কালি মই গণেশগুৰিৰ পৰা AIDC-লৈ উবেৰত এখন বাইক বুক কৰিছিলোঁ আৰু বাইকখন বুক কৰাৰ পাছতে কিছু সময় পলম হৈছিল আহি পোৱাত ড্ৰাইভাৰজনৰ তেওঁ তাৰ পাছত আহি পালে আহি পোৱাৰ পিছত মই অহাৰ লগে লগে তেওঁ কৈছে যে আপুনি ভাড়াটো অলপ বঢ়াই দিব
মই আৰু বিশেষ একো কোৱা নাই কাৰণ মোৰ বহুত দেৰি হৈছিলে কালি দেৰি হোৱাৰ বাবে মই বিশেষ একো তৰ্ক বিতৰ্ক নকৰি মই গন্তব্যস্থানলৈ গ'লো তাৰপাছত মোৰ নিৰ্দিষ্ট যিটো ভাড়া দেখুৱাইছিলে এপত যিটো ভাড়া দেখুৱাইছিলে সেই ভাড়াটো মই তেওঁক দিলোঁ দিয়াৰ পাছত মই মোৰ স্থানলৈ যাব ওলাওঁ তেওঁ পাছফালৰ পৰা মাত দিছে মানে খুব ৰুডলি তেওঁ মাতিছে বাইদেউ আপুনি ভাড়া বঢ়াই দিব দিছিলোঁ আপুনি ভাড়া বঢ়াই নিদিলে যে এনেকৈ তেওঁ কৈছে তেতিয়া মই উভতি আহি ক'লোঁ যে আপোনাক কিহৰ কাৰণে ভাড়া বঢ়াই দিম তেতিয়া তেওঁ মানে কৈছে মানে লগে লগে তেওঁ এগ্ৰেছিভ হৈয়ে গ'ল যে কিহৰ কাৰণে ভাড়া মই আপোনাক কৈছোঁ উঠোঁতে আপোনাক বাইকত উঠোঁতে আপোনাক কৈছোঁ যে ভাড়া বঢ়াই লাগিব তেতিয়া মই কৈছোঁ আপোনাক মই কি যুক্তিত ভাড়া বঢ়াই দিম কোনে বঢ়াইছে আপোনালোকে এই ভাড়া বঢ়োৱা নিয়মটো আপোনালোকৰ কোনে কৰিছে তেতিয়া তেওঁ কৈছে যে ভাড়া বঢ়া নিয়মটো মই কৰিছোঁ মানে তেওঁ বাইকত ভুকুৱাই কৈছে যে মোৰ বাইক মোৰ তেল মোৰ নিয়ম গতিকে মই ভাড়া মোক বেছিকৈ বঢ়াই দিবই লাগিব ভাড়া বঢ়াই নিদিলে আমি কেনেকৈ চলিম বুলি কোৱাৰ পাছতে প্ৰশ্ন আহিব যে তেওঁ যদি সেই প্ৰতিষ্ঠানটোত কাম কৰি যদি তেওঁ যদি সুখী নহয় তেওঁৰ যদি পইচা কম হৈছে তেতিয়াহ'লে তেওঁ সেই প্ৰতিষ্ঠানটো বাদ দিব লাগে এনেকৈ গ্ৰাহকক হাৰাশাস্তি কৰাটোতো সমীচীন নহয় তেওঁ লগে লগে বহুত বেছি এগ্ৰেছিভ হৈ গ'ল তেওঁ মই যেতিয়া মোবাইলটো উলিয়ালোঁ ভিডিঅ' কৰিব আৰম্ভ কৰিলোঁ তেতিয়া তেওঁ মোৰ মোবাইল ভাঙি দিম বুলি কৈছে আৰু অশ্লীল শব্দ কৈছে বিভিন্ন ধৰণৰ তেওঁ গালি গালাজ পাৰিছে কথা হ'ল যে এতিয়া তেওঁলোকে এনেদৰে ভাড়া বৃদ্ধি কৰাটো কিমান যুক্তিসংগত খবৰ দি যাম সময় হ'লে এটি বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল আপোনাৰ চলিয়ে বাৰু আমাৰ শিৱসাগৰ জুৰিডিকশ্যনৰ ভিতৰত আছে গতিকে ইয়াৰ পৰা পুনৰ কাটি নি অন্য এখন জিলাত অন্তৰ্ভুক্ত কৰাটো নিশ্চিতভাৱে কেতিয়াও যুক্তিসংগত কথা নহ'ব আৰু আমি এটা কথা কৈছো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে শিৱসাগৰ জিলাখনক আইকনিক চিটি হিচাপে ঘোষণা কৰি থৈছে আইকনিক চিটি হিচাপে ঘোষণা কৰাৰ ইয়াৰ যিসমূহ ৰজাদিনীয়া যিসমূহ কীৰ্তিচিহ্ন আছে যিসমূহ মৈদাম আছে এইবিলাক শিৱসাগৰত থকাটো অতিকে জৰুৰী হৈ পৰিছে আৰু সেয়েহে আমি সকলো দল সংগঠনৰ প্ৰতি আমাৰ এটা আহ্বান থাকিব কোনেও এই বিষয়টোক লৈ অত্যাধিক বিতৰ্ক কৰিব নালাগে শিৱসাগৰ জুৰিডিকশ্যনৰ ভিতৰত আছে শিৱসাগৰতে চৰাইদেউ মৈদামকেইটা ৰাখিব লাগে লক্ষণীয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়তে মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত সামৰি লৈ সীমা নিৰ্ধাৰণৰ থল আছিল যদিও সেই সুযোগ ল'ব নোৱাৰিলে চৰকাৰে বৰ্তমান বিষয়টোক লৈ দুয়োখন জিলা প্ৰশাসন বিধায়ক মন্ত্ৰী যোগেন মোহন বিমল বৰা আদি এখনে বৈঠকত বহিছে যদিও মীমাংসাত উপনীত হ'ব পৰা নাই শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট We are only listening to and trying to address issues raised by Meghalaya tourists and those who are in the transport business. But if the need arises, we will also involve the tour operators and taxi drivers from Assam as well. There is no question of banning or restricting Assam. There is no such question. You have to keep in mind that these transporters also মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম হঠাৎ প্ৰফুল্ল মহন্তৰ দিছপুৰ আৱাসত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন বৰহমপুৰ সমষ্টিক লৈ নতুন কৌশল কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে সাক্ষাৎ কৰে মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপক মহন্ত পুত্ৰৰ কংগ্ৰেছত যোগদান সন্দৰ্ভত পুনৰ চৰ্চা প্ৰফুল্ল মহন্তৰ স্বাস্থ্যৰে বুজ ল'লে কংগ্ৰেছ সাংসদজনে কাঠিগুড়াৰ বিধায়ক কমলাক্ষদে পুৰকাশক পহুখেদা খহনীয়া পৰিদৰ্শনৰ সময়তে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সন্মুখতেই ৰাইজৰ ৰোষত পৰিল বিধায়কগৰাকী ৰাইজৰ কবলৰ পৰা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ গাড়ীত উঠি কোনোমতে পলায়ন গুৱাহাটী মহানগৰী পুনৰ চাঞ্চলকৰ ডকাইতি কাণ্ড নুনমাটিৰ 1 নম্বৰ আনন্দ নগৰত পুৱতি নিশা শুই থকা মাতৃ পুত্ৰক বিচনাতে হাত ভৰি বান্ধি ছজনীয়া ডকাইতৰ লুটপাট চাঞ্চলকৰ ডকাইতি কাণ্ডত জড়িত 2 ডকাইতক গ্ৰেপ্তাৰ পলাতক 4 ডকাইতক বিচাৰি আৰক্ষীৰ অভিযান
মংগলদৈত শক্তি বিভাগৰ কৰ্মচাৰীক আক্ৰমণত জড়িত এজন অভিযুক্ত গ্ৰেপ্তাৰ আত্মীয়ৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ লোকজনক শক্তি বিভাগৰ 3 কৰ্মচাৰীৰ প্ৰহাৰত জড়িত আছিল ধৃত লোকজন গুৱাহাটী মহানগৰীত নহৰপুটুকিৰ মুক্ত বিচৰণ কালাপাহাৰত নহৰপুটুকিৰ আক্ৰমণত আহত এগৰাকী মহিলা সংকটজনক অৱস্থাত জিএমচিএইচত চিকিৎসাধীন ফটাকিল আমবাৰীৰ দীপালী দাস ঢিঙত বিগত 18 দিন ধৰি অব্যাহত আছে ঢেকীয়াপতীয়া বাঘৰ সন্ত্ৰাস সংৰক্ষণ বিৰোধী ছাত্ৰ বিক্ষোভত অগ্নিগৰ্ভা বাংলাদেশত ক্ৰমাৎ ভয়াৱহ পৰিস্থিতি হিংসাত্মক প্ৰতিবাদত নিহতৰ সংখ্যা 105 জনলৈ বৃদ্ধি বৰ্তমানো হাস্পতালত চিকিৎসাধীন শতাধিক লোক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ দেশখনত সান্ধ্য জাৰি কৰাৰ লগতে কৰ্তন কৰিছে ইণ্টাৰনেট সেৱা অশান্ত বাংলাদেশৰ পৰা শিক্ষাৰ্থীসহ প্ৰায় 500 ভাৰতীয়ক উদ্ধাৰ বাংলাদেশৰ পৰা উদ্ধাৰ কৰা হৈছে মেঘালয়ৰ 80 গৰাকী শিক্ষাৰ্থী মেঘালয়ৰ শিক্ষাৰ্থীসহ ভাৰতীয় দলটো উপস্থিত ডাউকি চেকপোষ্টত অগ্নিগৰ্ভা বাংলাদেশক লৈ উদ্বিগ্ন ভাৰত চৰকাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হিংসাত্মক প্ৰতিবাদৰ পিছতে ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলত কটকটীয়া নিৰাপত্তা অসম মেঘালয় ত্ৰিপুৰা মিজোৰাম পশ্চিম বংগৰ ভাৰত বাংলা সীমান্তত অধিক তৎপৰ সীমান্ত সুৰক্ষা বাহিনী সীমান্তৱৰ্তী চেকপোষ্টত আহ্জা কৰা প্ৰতিগৰাকীক তালাচী বিএছএফৰ কাছাৰত আৰক্ষী এনকাউণ্টাৰত নিহত 3 সন্দেহজনক উগ্ৰপন্থীৰ পৰিয়ালে তৰিলে গোচৰ ন্যায় বিচাৰি লক্ষীপুৰ থানাত এজাহাৰ দাখিল মৃত 3 সন্দেহজনক উগ্ৰপন্থীৰ পৰিয়ালৰ আৰক্ষীৰ এনকাউণ্টাৰ সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকসকলে ভুৱন পাহাৰত আৰক্ষী গুলী নিহত হৈছে 3 উগ্ৰপন্থী বান সাহায্যক লৈ চৰকাৰ ব্যৰ্থতাৰ অভিযোগ সাংসদ গৌৰৱ গগৈৰ কেন্দ্ৰৰ পৰা বান সাহায্যৰ নামত পুঁজি অনাত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ বান নিয়ন্ত্ৰণৰ বাবে 1 লাখ কোটি টকা আবণ্টনৰ দাবী সাংসদগৰাকীৰ হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম ক্ৰমাৎ অতি ভয়াৱহ হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰিস্থিতি 105 জনলৈ বৃদ্ধি পাইছে হিংসাত্মক প্ৰতিবাদত নিহতৰ সংখ্যা বৰ্তমানো হাস্পতালত চিকিৎসাধীন হৈ আছে শতাধিক লোক শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশখনতে সান্ধ্য আইন জাৰি কৰাৰ লগতে কৰ্তন কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা শেহতীয়াকৈ বাংলাদেশৰ নাৰ্চিডিং জিলাত কাৰাগাৰত অগ্নিসংযোগ কৰিছিল প্ৰতিবাদকাৰী শিক্ষাৰ্থীয়ে সংৰক্ষণ বিৰোধী ছাত্ৰ বিক্ষোভত অগ্নিগৰ্ভা হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰখন সংৰক্ষণ বিৰোধী ছাত্ৰ সংগঠনৰ সৰ্বাত্মক প্ৰতিবাদে এতিয়া হিংসাত্মক ৰূপ ধাৰণ কৰিছে হিংসাত্মক এই প্ৰতিবাদৰ ফলত ৰক্তাক্ত হৈ পৰিছে বাংলাদেশৰ ৰাজপথ চৰকাৰী চাকৰিৰ সংৰক্ষণ বাতিলৰ দাবীত বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ ছাত্ৰ সংগঠন যুৱ লীগৰ বিক্ষোভত সামিল হৈছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ ৰুখত পৰিছে শাসকীয় আৱামী লীগৰ ছাত্ৰ সংগঠন ছাত্ৰ লীগৰ সমৰ্থক মুক্তিযোদ্ধাৰ পৰিয়ালৰ একাংশ সদস্যকো প্ৰতিবাদকাৰীয়ে টাৰ্গেট কৰাৰ অভিযোগ শাসকীয় পক্ষৰ ঢাকাৰ লগতে চট্টগ্ৰাম কুমিল্লা ৰাজশ্বাহী ৰংপুৰৰ ৰাজপথত বিক্ষোভ বিয়পি পৰিছে কাৰাগাৰতো অগ্নিসংযোগ কৰিছে প্ৰতিবাদকাৰী শিক্ষাৰ্থীয়ে ইফালে হিংসাত্মক ঘটনাৰ পিছতে প্ৰতিবাদকাৰী কঠোৰ হাতেৰে দমনৰ চেষ্টা নিয়োজিত হৈছে আৰক্ষী আৰু বৰ্ডাৰ গাৰ্ড অফ বাংলাদেশৰ জোৱান সংৰক্ষণ বাতিল নকৰালৈকে বিক্ষোভ চলাই যোৱাৰ হুংকাৰ প্ৰতিবাদকাৰী ছাত্ৰ নেতাৰ উল্লেখযোগ্য যে 1972 চনৰ পৰা বাংলাদেশত চলি আছে চৰকাৰী চাকৰিত সংৰক্ষণৰ ব্যৱস্থা প্ৰথমে মেধাৰ ভিত্তিত কেৱল 20% লোকেহে চাকৰি পোৱাৰ ব্যৱস্থা আছিল চুবুৰীয়া বাংলাদেশত 1976 চনত 40% বৃদ্ধি কৰা হৈছিল মেধাৰ ভিত্তিত নিযুক্তি পোৱাৰ ব্যৱস্থা কিন্তু তাৰ পিছতো 30% চৰকাৰী চাকৰি সংৰক্ষিত কৰি ৰখা হৈছে মুক্তিযোদ্ধাৰ পৰিয়ালৰ বাবে মহিলাৰ বাবে 10% জনজাতিৰ বাবে 5% প্ৰতিবন্ধীৰ বাবে 1%ৰ বিভিন্ন জিলাৰ বাবে আছে 10% সংৰক্ষণৰ ব্যৱস্থা জনজাতি প্ৰতিবন্ধী আৰু মহিলাৰ বাবে সংৰক্ষণৰ বাহাল ৰাখি আন সকলো কোটা ব্যৱস্থা বাতিলৰ দাবীত উত্তাল হৈছে বাংলাদেশৰ ৰাজনীতি উত্তপ্ত পৰিস্থিতিলৈ লক্ষ্য ৰাখি বিষয়টো সন্দৰ্ভত দেওবাৰে শুনানিৰ দিন ধাৰ্য কৰিছে আদালতে देखिए बड़ा चिंताजनक विषय है छात्रों की हमेशा जो बातें हैं जो प्रॉब्लम्स हो वो सुननी चाहिए और मुझे पूरा यकीन है कि बांग्लादेश की जो सरकार है कई बार से सरकार बनी है वहाँ के जो हमारे प्रधानमंत्री जी हैं बहुत ही अनुभवी प्रधानमंत्री हैं लोगों का जनमत उनको एक बार नहीं कई बार प्राप्त हो चुका है और ये लोग अपने इस आंतरिक मसले को लोग बैठ के बहुत जल्दी हल हो जाएगा उसमें हमें पूरा विश्वास है इस बात का उसमें कोई दो राय नहीं है कि अगर हमारे भारतीय नागरिक या बच्चे हैं उनको सुरक्षित यहाँ ले जाएगा उसमें कोई ऐसी बात ही नहीं है वहाँ का जो है जो कुछ भी है वो उनकी इंटरनल मामला है उनका इंटरनल विषय है
वो लोग बैठ के बांग्लादेश की सरकार, बांग्लादेश की जनता, वो लोग बैठ के आपस में तय। का नाम मोहम्मद मेहदी हसन खान। आप कहाँ के सिटीजन? बांग्लादेश का। सर क्या स्थिति है अभी देश? अभी देश का स्थिति थी बहुत प्रॉब्लम है, नेट नहीं चल रहा है, नेट बंद है, फिर बहुत तकलीफ हो रहा है बांग्लादेश में। मैं तो मेडिकल वीसा में आया, मेडिकल ट्रीटमेंट के लिए मम्मी के साथ आया। ट्रीटमेंट करने के लिए आया, पढ़ाई नहीं, मैं बिजनेस करती हूँ। अभी बहुत प्रॉब्लम में है देश, बहुत तकलीफ में है। कोई खबर ही नहीं है, नेट नहीं चल रहा है ना, इसलिए मतलब क्या चल रहा है देश में पता नहीं है। और बांग्लादेशৰ পৰা ভাৰতলৈ উভতিল কেইবাজনো ছাত্ৰ। সুকলমে ধুবুৰীলৈ উভতিল আসিফ হুছেইন। আসিফ হুছেইনৰ ঘৰ ধুবুৰী বিদ্যাপাৰা চাৰ্চ ৰোডত। পুত্ৰক স্বগৃহত পাই আনন্দিত হৈ পৰিছে পিতৃ মাতৃ। বাংলাদেশ কলকাতা সীমান্তৰে নিশা ৭২ জনৰ অধিক ছাত্ৰ বাংলাদেশৰ পৰা ভাৰতলৈ ৰাওনা হৈছে। আমি বৰ্তমান আমাৰ লগত পাইছো ধুবুৰীৰ পৰা তেওঁ এইমাত্ৰ আহি উপস্থিত হৈছে। আপোনাৰ লগত মূল কিমান ষ্টুডেণ্ট তাৰ পৰা আজি আহিছে? আমি 70-80 ষ্টুডেণ্ট একেলগে ওলাইছিলোঁ। তো বহুতে ইণ্ডিয়াৰ বহুত ঠাইতে আছে, সিহঁতে কিছুমানে ফ্লাইট দি গুচি গৈছে, আৰু আমি অসমৰ যিখিনি আছোঁ আমি ট্ৰেইন দি আহিছোঁ। আমি ফাৰ্ষ্ট অফ অল আমি গেদে বৰ্ডাৰৰ পৰা শিয়ালদালৈকে আহিছোঁ, আৰু শিয়ালদাৰ পৰা নিউ কোচবিহাৰ, দেন নিউ কোচবিহাৰৰ পৰা আকৌ প্ৰাইভেট গাড়ী বুক কৰি কিনি ঘৰত আহিছোঁ। আচ্ছা, মেইনলি আপোনালোকে বাংলাদেশৰ যে দৰ্শনা বৰ্ডাৰ, দৰ্শনা বৰ্ডাৰেদি আপোনালোকে পাৰ হৈছে, এই দৰ্শনালৈকে আপোনাৰ ইনষ্টিটিউটৰ পৰা কিদৰে আহিল? এনেকুৱা এটা পৰিস্থিতি তাত হান্দোৱান চলি আছে। তাৰমানে আমি ষ্টুডেণ্ট বিলাকে ৰাতি সব একেলগে বহিছিলো, একেলগে বহি কিনে ডিছকাছ কৰিছো, যিহেতু চিচুৱেশ্যন ভাল নহয় বাংলাদেশৰ, আমি য'ত থাকো তাতে একো প্ৰব্লেম হোৱা নাই, বাট কি ঠিক হ'ব পাৰে, সেইকাৰণে নিজৰ প্ৰটেকশ্যনৰ কাৰণে আমি সব কৈছো যে আমি যিখিনি ইণ্ডিয়ান ষ্টুডেণ্ট আছো আমি আজি ৰাতি ওলাই যাম। তো আমি প্ৰাইভেট কাৰ বুক কৰিছিলো, বুক কৰাৰ পিছত এইটো ৰাস্তাত কিবা প্ৰব্লেম হ'ব পাৰে, তো সেইটোৰ কাৰণে আমি ইণ্ডিয়ান এম্বাছিক কল কৰিছো। ইণ্ডিয়ান এম্বাছিক কল কৰি কিনে কৈছো যে ছাৰ আমি আজি ইমান ষ্টুডেণ্ট আছো, কলেজৰ পৰা ৰাতি ওলাই যাম, তো আমালোকৰ প্ৰটেকশ্যনৰ কাৰণে আমালোকক চিকিউৰিটি লাগে আপ টু বৰ্ডাৰলৈকে। তো ইণ্ডিয়ান এম্বাছিয়ে আমালোকক বহুত হেল্প কৰিছে, কলেজৰ পৰা আপ টু দৰ্শনালৈকে সিহঁতে আমালোকক স্কট দি লৈ। কিমান কিলোমিটাৰ হ'ব? 180 or 190। এই 180 কিলোমিটাৰ ইণ্ডিয়ান এম্বাছিৰ পৰা আপোনালোকক চিকিউৰিটি প্ৰভাইড কৰা হয়। আৰু ইণ্ডিয়ান হাই কমিছনৰ পৰা কেনেকুৱা কি সুবিধা পাইছে আপোনালোকে? এই আমি মানে সিহঁতে আমালোকক বহুত ৰেছপন্স কৰিছে, কাৰণ সিহঁতে নহ'লেতো আমালোকৰ এটা ৰিস্ক আছিল, যিহেতু আমি ৰাতি ওলাইছো, বাট ৰাস্তাত যদি কিবা এটা প্ৰব্লেম হৈ গ'ল হয়, তো সেইকাৰণে আমালোকক বহুত হেল্প কৰিছে, আমালোকক চিকিউৰিটি দি লৈ গৈছে, আমি ছেফলি আহি পাইছো, সেইটোৰ কাৰণে থেংকছ সিহঁতক বহুত। প্ৰতিবেদনত অগ্নিগৰ্ভা বাংলাদেশত অধিক অৱনতি ঘটিছে পৰিস্থিতি। হিংসা জৰ্জৰ বাংলাদেশৰ পৰা শিক্ষাৰ্থীসহ প্ৰায় 500 ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে। শিক্ষাৰ্থীসহ 405 জনীয়া এটা ভাৰতীয় দল বৃহস্পতিবাৰে উপস্থিত হ'লহি মেঘালয়ত। ভাৰত বাংলা সীমান্তৰে ডাউকি হৈ উপস্থিত হোৱা ভাৰতীয় দলটোত আছে মেঘালয়ৰ 80 গৰাকী শিক্ষাৰ্থী। অগ্নিগৰ্ভা বাংলাদেশত বিপাঙত উত্তৰ পূবৰ এই শিক্ষাৰ্থীসকল। ভয়ত বাংলাদেশ এৰি অসম তথা উত্তৰ পূবলৈ উভতিল বহু শিক্ষাৰ্থী। বাংলাদেশৰ পৰা কৰিমগঞ্জৰ চুটাৰকান্দি সংহত চেকপোষ্ট হৈ কৰিমগঞ্জত উপস্থিত হৈছে 41 গৰাকী শিক্ষাৰ্থী। ভাৰত বাংলা সীমান্তৰ চুটাৰকান্দি চেকপোষ্টত উপস্থিত হৈ শিক্ষাৰ্থীৰ পৰা পৰিস্থিতিৰ বুজ ল'লে কৰিমগঞ্জৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে। ভূটান, মালদ্বীপৰ এজনকৈ আৰু নেপালৰ 10জন শিক্ষাৰ্থীক উদ্ধাৰ কৰিছে বাংলাদেশৰ পৰা। বৰ্তমানো চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত আবদ্ধ হৈ আছে শিক্ষাৰ্থীসহ বহু ভাৰতীয় নাগৰিক। ভাৰতৰে ভূটান আৰু নেপালৰ শিক্ষাৰ্থী আবদ্ধ হৈ আছে বাংলাদেশত। এই কথা সদৰি কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। বাংলাদেশৰ পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখাৰ লগতে বাংলাদেশত থকা ভাৰতীয় দূতাবাসৰ সৈতে অহৰহ যোগাযোগত আছে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকী। লগতে মেঘালয়ত আবদ্ধ আনসকল শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে মেঘালয় চৰকাৰে গঠন কৰিছে এটি বিশেষ দল। নোডেল অফিচাৰ মিষ্টাৰ হিউট ৰিম্বাই আৰু সহকাৰী নোডেল অফিচাৰ মিষ্টাৰ থমাছে স্বদেশলৈ আহিব বিচৰা ছাত্ৰ ছাত্ৰীসকলক অনাৰ ব্যৱস্থা অব্যাহত ৰাখিছে। অধিক সহায় হোৱাকৈ মুকলি কৰা হৈছে এটা হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 180034533644। In fact, studying there, so therefore a lot of the students have been affected. But as soon as we got this information, we have immediately moved into action, and almost close to about 405 students from India have been evacuated from Bangladesh through Dauki, and out of them about 80 are from our state of Meghalaya itself, and then the rest are from other parts of the state of the country.
We also have the students from Bhutan and Nepal also who were there, and some tourists who were stuck, who again crossed the border from Dalke's side. So the movement is on. We have already got our nodal officers here in the state, as well as we have in touch with the Indian embassy in Dhaka, and a senior IPS officer is directly in touch with us to facilitate any kind of movement that is required. ब्राह्मणबाड़ी में एज सच प्रोटेस्ट चल रहे थे, सो एंड तो वी वेंट फीलिंग सेफ, तो हमने एम्बेसी से रिक्वेस्ट करी, सो एंड दे सेंड देयर पर्सन्स ओवर देयर, तो उन्होंने एस्कॉर्ट करा हमें यहाँ तक, स्पेशली बीएसएफ ने, इंडियन बीएसएफ ने. सो बीएसएफ को बहुत ज़्यादा थैंक यू हमारी तरफ से, बिकॉज दे प्रोवाइडेड अस विद फूड एंड एवरीथिंग. एंड जैसे लाइक कुछ बच्चों का लाइक वीज़ा प्रॉब्लम्स थी, तो उन्होंने वो भी उसमें भी हेल्प करी, तो वी वुड लाइक टू थैंक देम. लाइक बांग्लादेश के इंटरनेट और फ़ोन का हालत क्या है? इंटरनेट और फ़ोन नहीं लग रहा था बांग्लादेश में, तो वो लाइक हमें लाइक फ़ोन्स लग रहे थे, वो भी सिर्फ लोकल फ़ोन्स लग रहे थे, उससे ज़्यादा नहीं. अच्छा, और कर्फ्यू चल रहा है क्या? हाँ, कर्फ्यू चल रहा है, हमारे वाली साइड पे भी कर्फ्यू चल रहा है. चलेगा वो कोई ऐसा सच कुछ आइडिया नहीं है, बिकॉज इंटरनेट नहीं चल रहा है, तो हमें कुछ आइडिया नहीं है. आप जिस कलर्स में पढ़े करते उस कलर में कोई प्रॉब्लम हुआ? ऐसा सच अभी तक तो कोई प्रॉब्लम नहीं हुई थी, बट सराउंडिंग में थी. अभी कितना सारा स्टूडेंट है वहाँ पे? वहाँ पे और तो ऐसा सच मोस्टली सारा कॉलेज खाली हो गया है.